হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। আজিৰ ভিডিঅ'টো ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এটা অতি আমোদজনক পাঠ, যাৰ নাম হৈছে দ্য ফান দে হেড। এইটো এটা বিজ্ঞানভিত্তিক কাল্পনিক গল্প। ইয়াৰ পটভূমি হৈছে ভৱিষ্যতৰ পৃথিৱী, অৰ্থাৎ 1957 চন, য'ত বৰ্তমান সময়ৰ দৰে স্কুল বা কিতাপ নাথাকিব। গল্পটো ভৱিষ্যতৰ পৃথিৱীৰ ওপৰত আধাৰিত। কল্পনা কৰাচোন, আজিৰ পৰা প্ৰায় 150 বছৰ পাছত স্কুলবোৰ কেনেকুৱা হ'ব, য'ত কোনো কিতাপ নাথাকিব, কোনো মানৱ শিক্ষক নাথাকিব, য'ত শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে যন্ত্ৰ নিৰ্ভৰ আৰু যান্ত্ৰিক শিক্ষক, অৰ্থাৎ ৰবট বা কম্পিউটাৰৰ জৰিয়তে ঘৰতে পঢ়া শুনা কৰা হয়। তোমালোকে এই সাৰাংশখিনি ভালদৰে বুজি ল'বা। ভিডিঅ'টো চোৱাৰ পিছত এই পাঠৰ সকলো প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে সাজি লিখিব পাৰিবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। তোমালোকে কিতাপখন উলিয়াই লোৱা, তেতিয়া বুজাত বেছি সহজ হ'ব। গল্পটো আৰম্ভ হৈছে 1957 চনৰ 17 মে তাৰিখে। মাৰ্জিয়ে তেওঁৰ ডায়েৰীত লিখিছিল, আজি টমিয়ে এখন প্ৰকৃত কিতাপ পালে। তোমালোকে কিতাপত চোৱা, তাত লিখা আছে যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, মানে আজি টমিয়ে এখন প্ৰকৃত কিতাপ পালে। কাহিনীৰ মুখ্য চৰিত্ৰ দুটা হ'ল মাৰ্জি, যাৰ বয়স 11 বছৰ, আৰু টমি, যাৰ বয়স 13 বছৰ। টমিয়ে প্ৰকৃত কিতাপখন নিজৰ ঘৰৰ চিলিং বা ছাদৰ তলৰ অংশত আৱিষ্কাৰ কৰিছিল। কিতাপখন আছিল বহুত পুৰণি। ইয়াৰ পৃষ্ঠাবোৰ হালধীয়া পৰা আৰু কোচখোৱা আছিল, মানে ভাজ লাগি আছিল। কিতাপখন তেওঁলোকৰ বাবে বৰ আশ্চৰ্যজনক আছিল, কাৰণ তেওঁলোকে কেৱল কম্পিউটাৰৰ পৰ্দাতহে টেলিবুক পঢ়ি পাইছিল, য'ত আখৰবোৰ লৰচৰ কৰি থাকে। কিন্তু প্ৰকৃত কিতাপখনত থকা শব্দবোৰ বা আখৰবোৰ টেলিবুকৰ দৰে লৰচৰ কৰি থকাৰ পৰিৱৰ্তে একে ঠাইতে স্থিৰ হৈ আছিল, যিটো তেওঁলোকৰ কম্পিউটাৰত থকা টেলিবুকতকৈ একেবাৰে পৃথক আছিল। সেই প্ৰকৃত কিতাপখনত 100 বছৰ আগৰ বিদ্যালয়ৰ কথা আছিল, য'ত মানৱ শিক্ষক আছিল আৰু ল'ৰা ছোৱালীয়ে এটা বিশেষ অট্টালিকাত গৈ একেলগে পঢ়িছিল। মাৰ্জিয়ে স্কুল বুলিলে ঘৃণা কৰিছিল। তেওঁলোকৰ স্কুলখন আছিল তেওঁলোকৰ শোৱা কোঠাৰ ঠিক কাষৰ কোঠা এটাত, আৰু কোনো সহপাঠী নাছিল। তেওঁলোকক পঢ়াবলৈ এতিয়াৰ দৰে মানৱ শিক্ষকৰ সলনি এজন যান্ত্ৰিক শিক্ষকহে আছিল, যিটো আচলতে এটা ডাঙৰ কম্পিউটাৰ পৰ্দা। তেওঁলোকে হোমৱৰ্ক আৰু টেষ্ট পেপাৰবোৰ এটা বিশেষ স্লটত জমা দিব লাগিছিল, আৰু যান্ত্ৰিক শিক্ষকজনে মুহূৰ্তৰ ভিতৰতে নম্বৰ দিছিল। মাৰ্জিয়ে স্কুল শব্দটো ঘৃণা কৰিছিল, কাৰণ যান্ত্ৰিক শিক্ষকজনে মাৰ্জিক ইটোৰ পিছত সিটো পৰীক্ষা দি আছিল, আৰু মাৰ্জিৰ ফলাফল বেয়া হৈ গৈ আছিল। বিশেষকৈ ভূগোল অংশত যান্ত্ৰিক শিক্ষকজনে দিয়া ক্ৰমাগত পৰীক্ষাবোৰত মাৰ্জিৰ প্ৰদৰ্শন দিনক দিনে বেয়া হৈ গৈ আছিল। এইটো কাৰণত মাৰ্জিৰ মাক চিন্তিত হৈ পৰিল, আৰু তেওঁ অঞ্চলটোৰ পৰিদৰ্শকগৰাকীক মাতি পঠালে। অঞ্চলটোৰ পৰিদৰ্শকগৰাকী মানে কাউণ্টি ইন্সপেক্টৰগৰাকী, তেওঁ এজন ৰঙা মুখৰ চাপৰ মানুহ আছিল। পৰিদৰ্শকগৰাকীয়ে তাৰ আৰু যন্ত্ৰৰ সঁজুলিৰে ভৰা এটা বাকচ লৈ আহিছিল। তেওঁ হাঁহিলে আৰু মৰমতে মাৰ্জিৰ মাথাত হাতেৰে চুই মাৰ্জিক এটা আপেল দিলে। পৰিদৰ্শকগৰাকীয়ে যান্ত্ৰিক শিক্ষক অৰ্থাৎ মেচিনটো খুলি চালে আৰু বুজি পালে যে যান্ত্ৰিক শিক্ষকৰ ভূগোলৰ অংশটো মাৰ্জিৰ বয়সৰ তুলনাত অতি বেগী হৈ আছিল। সেয়েহে তেওঁ ইয়াৰ গতি অলপ লেহেমীয়া কৰি দিলে। পৰিদৰ্শকগৰাকীয়ে মাৰ্জিৰ মাকক ক'লে যে কণমানি ছোৱালীজনীৰ কোনো বিশেষ সমস্যা নাই, বৰঞ্চ যান্ত্ৰিক শিক্ষকৰ গতি বেগী হৈ আছিল, আৰু মেচিনটো 10 বছৰীয়া শিশুৰ উপযোগী কৰি ঠিক কৰি দিলে। পৰিদৰ্শকগৰাকীয়ে মাৰ্জিৰ যান্ত্ৰিক শিক্ষকজনক ঘৰৰ পৰা আঁতৰাই নিনিয়াৰ বাবে মাৰ্জিয়ে মনতে বেজাৰ কৰিলে। এতিয়া মাৰ্জিয়ে টমিক প্ৰকৃত কিতাপত উল্লেখ থকা স্কুলৰ বিষয়ে সুধিলে। টমিয়ে মাৰ্জিক বুজাই দিলে যে কিতাপখনত উল্লেখ থকা স্কুলখন তেওঁলোকৰ দৰে নাছিল। শ বছৰ আগতে স্কুলৰ বাবে এটা সুকীয়া অট্টালিকা আছিল। সকলো ল'ৰা ছোৱালী একেলগে তালৈ গৈছিল। আটাইতকৈ ডাঙৰ কথাটো হ'ল শিক্ষকজন এজন মানুহ আছিল, কোনো যন্ত্ৰ নাছিল। মানুহে শিক্ষক হিচাপে কাম কৰিছিল, সকলোৱে একেটা বিষয় পঢ়িছিল আৰু ইজনে সিজনক সহায় কৰিব পাৰিছিল। এই কথাবোৰ শুনি মাৰ্জি বিস্মিত হৈছিল।
তেওঁলোক দুয়ো প্ৰকৃত কিতাপখনৰ আধা অংশ শেষ কৰিব নাপাওঁতেই মাৰ্জিক মাকে শ্ৰেণীকোঠাত যাবলৈ নিৰ্দেশ দিলে। মাৰ্জিয়ে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল আৰু যান্ত্ৰিক শিক্ষকগৰাকীয়ে অপেক্ষা কৰি থকা দেখিছিল। যান্ত্ৰিক শিক্ষকগৰাকীয়ে মাৰ্জিক গণিতৰ এটা পাঠ শিকাবলৈ লৈছিল। পাঠটো আছিল বিশেষ ভগ্নাংশৰ যোগ সম্পৰ্কীয়, য'ত মাৰ্জিৰ কোনো ৰাপ নাছিল। শেষত মাৰ্জিয়ে নিজৰ যান্ত্ৰিক শিক্ষকৰ সন্মুখত বহি পঢ়ি থাকোঁতেও সেই পুৰণি স্কুলবোৰৰ কথাকে ভাবি থাকিল। তেওঁ কল্পনা কৰিলে কেনেকৈ সেই সময়ৰ ল'ৰা ছোৱালীয়ে হাঁহি ধেমালি কৰি স্কুললৈ গৈছিল, একেলগে বহিছিল আৰু ইজনে সিজনক সহায় কৰিছিল। গল্পটোৰ শেষ বাক্যটো অতি তাৎপৰ্যপূৰ্ণ। দ্য ফান দে হেড, অৰ্থাৎ সেই সময়ৰ শিক্ষাৰ্থীসকলে কিমান আনন্দ উপভোগ কৰিছিল। এই গল্পটোৱে আমাক সোঁৱৰাই দিয়ে যে যদিও প্ৰযুক্তিৰ জৰিয়তে শিক্ষা সহজ হৈ পৰিব পাৰে, তথাপিও শ্ৰেণীকোঠাৰ সামাজিক পৰিৱেশ, বন্ধু বান্ধৱীৰ সান্নিধ্য আৰু এজন মানৱ শিক্ষকৰ মৰম আৰু প্ৰেৰণাৰ কোনো বিকল্প নাই। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক কিছু হ'লেও সহায় কৰিব। যদি কিবা প্ৰশ্ন আছে তেন্তে কমেণ্ট কৰিবা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবা। এনেকুৱা আৰু শিক্ষামূলক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজিলৈ ইমানতে এৰিছোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट, मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, जॉइन दिस राइड, लेट्स ग्रो टुगेदर साइड बाय साइड।